নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই 2025 চনৰ তিনিটা ৰাশিফল থাকি গৈছিলে মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশিৰ 2025 চন ইংৰাজী নৱবৰ্ষটো আপোনালোকৰ কেনেকুৱা যাবলৈ গৈ আছে তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। অতি গুৰুত্বপূৰ্ণ ৰাশিকেইটা বহুত দিনৰ পৰা শনিৰ চাৰিখাতি চলি আছিলে। গতিকে 2025 বৰ্ষটোনো আপোনালোকৰ কেনেকুৱা যাবলৈ গৈ আছে, অৰ্থাৎ মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি, ৰাশি চক্ৰৰ দশম, একাদশ আৰু দ্বাদশ ৰাশি, অৰ্থাৎ 10 নম্বৰ, 11 নম্বৰ আৰু 12 নম্বৰ ৰাশি, যিসকলৰ মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি জাতক বা জাতিকাসকল আপোনালোকৰ 2025 চনটো কেনেকুৱা যাব তাৰ বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সৰু এটা অনুৰোধ সকলোলৈকে, যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আত্মীয় স্বজন, প্ৰিয়জন, বন্ধু বান্ধৱীসমূহ পৰিয়ালবৰ্গৰ মাজত আমাৰ ভিডিঅ'সমূহ আপোনালোকে উপহাৰ হিচাপে আগবঢ়াব। প্ৰথমত আহিছোঁ মই মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কেনেকুৱা যাবলৈ গৈ আছে 2025 ইংৰাজী নৱবৰ্ষটো। মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ 7.5 বছৰৰ পৰা, অৰ্থাৎ 7.5 ইয়াৰ্ছৰ পৰা শনিৰ যি 4.5 আছিলে, সেই 4.5 আপোনাৰ 2025 চনৰ 29 মাৰ্চ তাৰিখৰ পিছৰ পৰা সম্পূৰ্ণ মুক্ত হ'বলৈ গৈ আছে মকৰ ৰাশিৰ জাতক বা জাতিকাসকল। গতিকে সকলোতকৈ লাভান্বিত হ'ব মকৰ ৰাশিৰ জাতক বা জাতিকাসকল। 2025 চনৰ অৰ্থাৎ এপ্ৰিল মাহৰ পৰাই আপোনালোকৰ বহুত ধুনীয়া ষ্ট্ৰংভাৱে আপোনালোকৰ কৰ্মক্ষেত্ৰত শুভ, বিদ্যা ক্ষেত্ৰত শুভ, বিয়া বাৰু, নতুন ইনভেষ্ট, নতুন বিজনেছ, নতুন ব্যৱসায়, বিয়া বাৰু ইত্যাদিৰ ক্ষেত্ৰত বহুত শুভ হ'বলৈ আপোনালোকৰ গৈ আছে। অৰ্থাৎ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ বহুত বেছি পজিটিভ হ'বলৈ গৈ আছে 2025 চনটো। গতিকে আপোনালোকে কোনো চিন্তাৰ প্ৰয়োজন নাই। মকৰ ৰাশি জাতক বা জাতিকাসকলৰ যি ইমান দিনে সকলো কামত যি বাধা আহিছিলে, ৰিলেশ্যনশ্বিপতে হওক, বিদ্যা ক্ষেত্ৰতে হওক, আপোনালোকৰ কৰ্ম, চাকৰি, গোটেই ক্ষেত্ৰতে আপোনালোকৰ গুৰুস্থানীয় ব্যক্তিসকলৰো যি মা দেউতাকৰ হেল্থৰ প্ৰতি অকণমান প্ৰব্লেম আছিলে, এই বছৰ অকণমান হ'লেও উপকৃত হ'ব। কিন্তু অকণমান সৰু কেইটামান দিশতো মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে, যিহেতু এই বছৰটো মংগলৰ বৰ্ষ আৰু আপোনাৰ ৰাশিৰ অধিপতি শনি, তো গতিকে এই বছৰটো 2025 চনটো অকণমান সৰু সুৰা বাধা বিঘিনি সেইখিনি আহিব। কিন্তু যোৱা 7.5 বছৰৰ পৰা যি 4.5 আছিলে, শনিদেৱৰ যিখিনি দুখ, কষ্ট, দৰিদ্ৰতা আছিলে, সেই গোটেইখিনিৰ পৰা আপোনালোকে মুক্ত হ'বলৈ গৈ আছে। কিন্তু এই বছৰ সৰু সুৰা অকণমান আপোনালোকৰ শাৰীৰিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ। অকণমান সৰু সুৰা দূৰ ভ্ৰমণ কৰোঁতে বহুত বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব। বা যিসকলে দুচকীয়া বাহন মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে চলাই আছে, আপোনালোকে এই বছৰটো যিমান পাৰে দুচকীয়া বাহন অকণমান কমকৈ এভইড কৰিব। বা ওলাই যোৱাৰ আগত মানে আপোনালোকে আপোনালোকৰ ইষ্ট যি দেৱ দেৱী থাকে বা যি ভগৱান যাকে মানে আপুনি তেওঁৰ চৰণত অকণমান প্ৰণাম কৰি পেলাই যদি ওলাই যাব পাৰে তেতিয়াহ'লে খুব বেছি ভাল হ'বলৈ গৈ আছে। আৰু এই 2025 বৰ্ষটো যিহেতু মংগলৰ বৰ্ষ, গতিকে মকৰ ৰাশি জাতক বা জাতিকাসকলৰ যিখিনি সৰু সুৰা দুই এটা প্ৰব্লেম আহিব, এক্সিডেণ্ট, দুৰ্ঘটনা বা সৰু সুৰা শাৰীৰিক অকণমান ক্লেশ সম্ভাৱনা দেখা গৈছে, সেই বস্তুখিনিৰ পৰা আপোনালোকে মানে হাত সাৰি উঠিবৰ কাৰণে যদি পাৰে আপোনালোকে শনিবাৰ, মঙলবাৰ দুদিন, সপ্তাহত মিনিমাম 2টা দিন আপোনালোকে যদি হনুমান চালিচাখন পাঠ কৰিব পাৰে, তেতিয়াহ'লে মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে বহুত বেছি ভাল বা বহুত বেছি শুভ লৈ আহিব। এতিয়া মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে যিসকলে ভাবিছে শ্বেয়াৰ মাৰ্কেট ইনভেষ্ট কৰিম, যোৱা 2-4 বছৰ 5 বছৰলৈকে আপোনালোকৰ যি লছ বহুত লছত আপোনালোকে চলিছিলে, এই বছৰ অৰ্থাৎ এই বছৰ যি 18 মে পৰা, অৰ্থাৎ মে মাহৰ পৰা আপোনালোকৰ শুভ হ'বলৈ গৈ আছে। এপ্ৰিল মাহৰ পিছৰ পৰা অকণমান শুভ আহিব। গতিকে নতুন ব্যৱসায় আৰম্ভ কৰাৰ বহুত বেছি শুভ 2025 বৰ্ষটো মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে। আৰু যিসকলে বহু দিনৰ পৰা চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি বহুত বেছি আপোনালোকে ভাগি পৰিছিলে, এই বছৰ অৰ্থাৎ 2025 চনত আপোনালোকে চৰকাৰী চাকৰি পাবলৈ গৈ আছে। যদিহে আপোনাৰ জন্মচক্ৰত খুব ধুনীয়াকৈ ষ্ট্ৰংভাৱে ৰাজযোগৰ সৃষ্টি হৈ আছে, শনিৰ যি 4.5 সেই 4.5 মুক্ত হ'ব। গতিকে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই।
আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক আগন্তুক দিনত বহুত ভাল বা জব অপৰচুনিটি আপোনালোকৰ জীৱনত প্ৰাপ্ত হ'বলৈ গৈ আছে বা যিসকলৰ বহু দিনৰ পৰা আইনী সমস্যাৰ লগত জড়িত হৈ আছিলে মকৰ ৰাশিৰ জাতক বা জাতিকাসকল পাৰিবাৰিক সমস্যাত হওক বা আপোনালোকৰ যিকোনো আইনী সমস্যাৰ লগত যদি জড়িত হৈ আছিলে এই বছৰ অৰ্থাৎ এপ্ৰিল মাহৰ পিছৰ পৰা আপোনালোকৰ মকৰ ৰাশিৰ জাতক বা জাতিকাসকল শুভ হ'বলৈ গৈ আছে আৰু কি কৰিলে এই বছৰৰ কাৰণে বহুত বেছি শুভ হ'ব আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব মই প্ৰতিকাৰসমূহ দি দিম সকলোটো আৰু ভাল নহ'ব কাৰণ সকলোৰ জন্মচক্ৰত বা দশা অন্তৰ্দশা প্ৰত্যন্তৰ্দশা আপোনাৰ নিজৰ হৰস্কোপখনৰ ওপৰত ডিপেণ্ড কৰিব ৰাশি ফলখিনি এটা সকলোৰ কাৰণে দিয়া যায় গতিকে আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত জন্ম ৰাশি জন্মচক্ৰৰ ওপৰত বৰ্ষটো নিৰ্ণয় কৰিব গতিকে প্ৰতিকাৰ হিচাপেও মই দি দিম এতিয়া মই আহিছোঁ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ 2025 চনটো কেনেকুৱা হ'বলৈ গৈ আছে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰায় যোৱা 5 বছৰৰ পৰাই চাৰেখাতি চলি আছে এতিয়া লাষ্ট ষ্টেজ আহি পৰিছেহি অৰ্থাৎ আপোনাৰ 29 মাৰ্চ 2025 তাৰিখৰ পৰা কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ শনিৰ চাৰেখাতিৰ যি আপোনাৰ নিজৰ ৰাশিৰ অধিপতিয়ে শনি কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনিদেৱ গতিকে সেই শনিদেৱৰ লাষ্ট ষ্টেজৰ চাৰেখাতি আছে গতিকে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে কি দিশত আপোনালোকে বি কেয়াৰফুল থাকিব লাগিব বা কোন দিশত আপোনালোকৰ শুভ হ'বলৈ গৈ আছে আহক জানিলোঁ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ লাষ্ট ষ্টেজৰ চাৰেখাতি যদিহে আপোনাৰ জন্মচক্ৰত শনিদেৱ খুব দুৰ্বল হৈ আছে খুব পীড়িত হৈ আছে পাপক গ্ৰহৰ লগত জড়িত হৈ আছে বা আপোনাৰ শনিৰ খুব নেগেটিভ দশা অন্তৰ্দশা বা প্ৰত্যন্তৰ দশা কিবা চলি আছে তেতিয়াহ'লে 2025 চনটো খুব বেছি ভাল যাব বুলি আশা কৰিব নোৱাৰি যদিহে আপুনি শনিৰ যিখিনি উপায় থাকে শনিৰ যিখিনি প্ৰতিকাৰ থাকে এটা কথা মনত ৰাখিব আপোনালোকে শনিদেৱক শান্ত কৰিবৰ কাৰণে কোনো ধৰণৰ ৰত্ন পাথৰ তাবিজ কবজ ইত্যাদি দি আপুনি সম্পূৰ্ণভাৱে তেওঁক বান্ধিব নোৱাৰিব যদিহে আপুনি স্পিৰিচুৱেলিটি খুব বেছি মানি নচলে খুব ন্যায়িকভাৱে নচলে তেতিয়াহ'লে শনিৰ চাৰেখাতি বহুত বেছি টাফ হৈ যায় বহুত বেছি কষ্টকৰ হৈ যায় আৰু কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ যিহেতু এই বছৰ অৰ্থাৎ 2025 চনৰ 29 মাৰ্চৰ পিছৰ পৰা শনিদেৱৰ লাষ্ট 2.5 ইয়াৰ্ছত অৰ্থাৎ আঢ়ৈ বছৰৰ যিটো চাৰেখাতি লাষ্ট ষ্টেজৰ আছে গতিকে আপোনালোকে বহুত মানে ভালকৈ সতৰ্কতাৰে পালন কৰিব লাগিব এই আঢ়ৈ বছৰটো অৰ্থাৎ আপোনালোকে শিৱ মন্দিৰ মাজে সময় শিৱ মন্দিৰত গৈ পেলাই শিৱ বাবাক অভিষেক কৰোৱা অৰ্থাৎ গংগা জল আপোনাৰ গাখীৰ সেইখিনি দি আপুনি শিৱ বাবাক অভিষেক কৰোৱা মঙ্গলবাৰ দিনা হনুমান মন্দিৰ দৰ্শন কৰা শনিবাৰ দিনা শনি মন্দিৰ দৰ্শন কৰা তাত এগছি তিল তেলেৰে চাকি আগবঢ়োৱা শনি মন্দিৰত গৈ পেলাই অকণমান সেৱা কৰা বা শনিৰ যিখিনি বস্ত্ৰ থাকে শনিৰ যিখিনি বস্তু থাকে সেইখিনি অকণমান দান কৰা তেতিয়াহ'লে শনিৰ পৰা আপোনালোকে নেগেটিভ প্ৰভাৱৰ পৰা বাচি উঠিব পাৰিব আৰু এই বছৰ যিহেতু অৰ্থাৎ লাষ্ট ষ্টেজৰ এই আঢ়ৈ বছৰ শনিৰ বা 2025 বৰ্ষটো আপোনালোকৰ কুম্ভ ৰাশি জাতক বা জাতিকাসকলে ডাঙৰ কোনো ইনভেষ্ট নকৰিব অৰ্থাৎ শ্বেয়াৰ মাৰ্কেট বা তেনেকৈ ডাঙৰ কোনোবা এটা জেগাত আপোনাৰ জন্মচক্ৰখন বা কোনোবা এষ্ট্ৰলজাৰৰ লগত যোগাযোগ নকৰাকৈ ডাঙৰ ইনভেষ্ট নকৰিব সৰু সুৰা আইনী সমস্যাৰ লগত জড়িত হোৱাৰ সম্ভাৱনা আছে গতিকে অকণমান সতৰ্কতা হ'ব লাগিব গুৰুস্থানীয় ব্যক্তিসকলৰ অৰ্থাৎ পিতৃ মাতৃ বা যিসকল গুৰুস্থানীয় ব্যক্তিসকলৰ অকণমান হেল্থৰ প্ৰব্লেম আহে চাৰেখাতি লাষ্ট ষ্টেজৰ গুৰুস্থানীয় ব্যক্তিসকলৰ আনএক্সপেক্টেড ডেথ হয় বা গুৰুস্থানীয় ব্যক্তিসকলৰ অকণমান অসুবিধা থাকে গতিকে আপোনালোকে অকণমান সতৰ্কতা হৈ শনিবাৰকেইটা মানিব বিশেষ কৰি শনিবাৰ দিনা আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব বাকী ক্ষেত্ৰত ভাল কিন্তু সেই দুটা তিনিটা দিশত অকণমান প্ৰব্লেম যেনেকৈ টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম আহিব হেল্থৰ ক্ষেত্ৰত নিজৰ নহ'লেও ফেমিলিত গুৰুস্থানীয় ব্যক্তিৰ কাৰোবাৰ নহয় কাৰোবাৰ সৰু সুৰা দুই এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব সেই বস্তুখিনি কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ দেখা গৈছে আৰু দুই এটা কথা মই জনাই ল'ব খুজিছোঁ এইখিনিতে আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ যোগাযোগ কৰিব পাৰি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক গোটেইসমূহ দিয়া আছে যদি ভাল লাগে অনুগ্ৰহ কৰি তাতো আপোনালোকে মোক ফ'ল' কৰিব আৰু মোক গুৱাহাটী চেম্বাৰত পাই যাব নগাঁৱৰ কঠীয়াতলী চাৰিআলি
চেম্বাৰটো পাই যাব বিশেষ কৰি মোক নগাঁও আৰু গুৱাহাটীত আপোনালোকে গুৱাহাটী আৰু নগাঁৱত এভেইলেবল পাব আগতীয়াকৈ যোগাযোগ কৰি আপোনালোকে আহিব লাগিব ডেছক্ৰিপশ্যনত চেনেলৰ ডেছক্ৰিপশ্যনত বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গোটেই হেৰিখিনি কণ্টেক্ট ডিটেইলছখিনি দিয়া আছে আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি যদিহে ভাল লাগে যদিহে আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ বিশ্বাস আছে আস্থা আছে বিলিভ আছে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰি আপোনালোকৰ নিজৰ ভূত ভৱিষ্যতৰ বিষয়ে জানি দিহা পৰামৰ্শ লৈ আপোনালোকৰ জীৱনটো কোন দিশে আগবাঢ়িব কি ধৰণৰ আপোনালোকে গাইডেন্স মানে বিচাৰিছে আমাৰ পৰা আপোনালোকে ল'ব পাৰিব যদিহে ভাল লাগে তো কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে এইকেইটা দিশত বিশেষ কৰি আপোনালোকে সতৰ্কতা থাকিব লাগিব টকা পইচাৰ ক্ষেত্ৰত আৰু আপোনালোকৰ এই বছৰত অকণমান শত্ৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বা সৰু সুৰা অকণমান বিষজনিত অকণমান বেমাৰত আপোনালোকে কষ্ট পাবলগীয়া হ'ব পাৰে যিসকলৰ শনি বেয়া সকলোৰে নহয় বাকী আপোনালোকৰ মোটামুটি ভাল আৰু যি আপোনাৰ 29 মাৰ্চ অৰ্থাৎ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে আপোনালোকে খুব ডাঙৰ ইনভেষ্ট বা বিৰাট ডাঙৰ যিকোনো এটা শুভ কাম বা অকণমান কৰাৰ আগত অকণমান চিন্তা চৰ্চা কৰি ল'ব সেই ক্ষেত্ৰত আপোনালোকৰ ভাল বাকী বিদ্যা ক্ষেত্ৰতো ইমান বৰ বেছি বেয়া বুলি ক'ব নোৱাৰি খালি এইকেইটা দিশত কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ অকণমান সতৰ্কতা হ'ব লাগিব যিমান পাৰে শনিবাৰ দিনকেইটা মানিব লাগিব গুৰুস্থানীয় ব্যক্তিসকলক অন্তৰৰ পৰা আপোনালোকে শ্ৰদ্ধা ভক্তি আস্থা আপোনালোকে তেওঁলোকৰ প্ৰতি মৰম ভাল পোৱা দুখীয়াৰ প্ৰতি সহৃদয়তা সেই বস্তুখিনি আপোনালোকে কৰিব লাগিব মাজে সময়ে যদি পাৰে অকণমান বৃদ্ধাশ্ৰমত গৈ পেলাই যদি দুখীয়া ককা আইতাসকলক যদি অকণমান খোৱা বস্তু আপোনালোকে দিব পাৰে এতিয়া নৰ্মেলি এতিয়া ঠাণ্ডাৰ দিন চলি আছে আপোনালোকে ক'লা ৰঙৰ ব্লেংকেট বা ক'লা ৰঙৰ বস্তু যদি বা ছাতি তেওঁলোকক যদি দান কৰিব পাৰে তেতিয়াহ'লেও শনিৰ যি 7.5 নেগেটিভ প্ৰভাৱৰ পৰা আপোনালোকে বাছি উঠিব পাৰিব আৰু শনি ৰিলেটেড মোৰ চেনেলত বহুত কেইটা ভিডিঅ' দিয়া আছে গতিকে শনিদেৱক কেনেকৈ শান্ত কৰিব লাগে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ বা চেনেলৰ গৈও আপোনালোকে চাব পাৰিব শনিদেৱক সাধাৰণভাৱে একেবাৰে সৰু সৰু কম খৰচতে আপোনালোকে কেনেকৈ শনিদেৱৰ পৰা সুফল লাভ কৰিব পাৰি তাৰ বিষয়ে বহুত কেইটা ভিডিঅ' মই আপলোড কৰি থৈছোঁ আপোনালোকে চাব পাৰে এতিয়া মই একেবাৰে শেষৰ ৰাশি মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ 2025 চনটো আপোনালোকৰ কেনেকুৱা যাবলৈ গৈ আছে মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ অলৰেডি 7.5 চলি আছে এতিয়া মিডিল ফেজৰ 7.5 আহি আছে গতিকে মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ খুব ভাল বিশেষভাৱে বহুত বেছি ভাল বুলি ক'ব নোৱাৰি কাৰণ মিডিল ষ্টেজৰ 7.5 আছে মীন ৰাশি জাতক বা জাতিকাসকলৰ এতিয়ালৈকে আৰু 5 বছৰ 5 ইয়াৰ্ছৰ 7.5 আছে গতিকে এই সময়টোত আপোনালোকৰ বিয়া বাৰু ইত্যাদিৰ ক্ষেত্ৰত বাধা বিঘিনি অহাৰ সম্ভাৱনা আছে তাৰপিছত আপোনালোকৰ টকা পইচা কাৰোবাক লেনা দেনা কৰোঁতে অকণমান সতৰ্ক হ'ব লাগিব মানি ব্লকেজ হোৱাৰ সম্ভাৱনা বহুত বেছি দেখা গৈছে মীন ৰাশি জাতক বা জাতিকাসকলৰ 2025 চনটো আপোনালোকৰ মানে খুব বেছি ভাল বুলি আমি জ্যোতিষশাস্ত্ৰৰ মাধ্যমে ক'ব পৰা নাই যিহেতু আপোনাৰ ৰাশিতেই শনি আহিছে সকলো কামতে আপোনাৰ বাধা আহিব ধৰক কিবা এটা কাম আপুনি হাতত লৈছে 90% কামটো হ'লগে বা 95% 95% কামটো ফিনিশিং হ'বলৈ গৈ আছে শেষৰ 5% গৈ কামটো ৰখি যাব সকলো কামতে ষ্ট্ৰে পৰি যাব অৰ্থাৎ ষ্টপ হৈ যাব গতিকে সেই বিষয়ত মীন ৰাশিৰ জাতক বা জাতিকাসকলে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব তাৰপিছত আপোনালোকৰ এই বছৰটো যিসকলে বিদেশত বা বাহিৰত কৰ্মসূত্ৰে যাম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে অৰ্থাৎ 29 মাৰ্চৰ আগত যদি যায় তেতিয়াহ'লে খুব ভাল আৰু নহ'লে আপোনালোকে ছেপ্টেম্বৰ মাহৰ পিছতে যাব লাগিব তেতিয়াহ'লে ভাল আৰু যিসকলে ডাঙৰ শ্বেয়াৰ মাৰ্কেট বা তেনেকৈ ব্যৱসায় কৰিম বুলি ভাবিছে বা কৰি আছে আপোনালোকে অলপমান সতৰ্কতা হৈ পেলাই এই বছৰ আপোনালোকে টকা পইচা মানি ইনভেষ্ট কৰিব তেতিয়াহ'লে মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে মোটামুটি ভাল আৰু যিসকলৰ শনি বেয়া আছে অলৰেডি মই ক'লোৱেই যে শনিৰ কাৰণে আপোনালোকে নিয়ম বা শনিৰ যিসমূহ উপায় থাকে আপোনালোকে মানি চলিব লাগিব নহ'লে শনিদেৱক আমি খুব ধুনীয়াকৈ বা খুব ভালকৈ তেওঁক শান্ত কৰি আমি ৰাখিব নোৱাৰোঁ মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ সাধাৰণ কথাত ক'বলৈ গ'লে 2025 চনটো খুব বেছি ভাল হ'ব যে আমি তেনেকৈ আশা কৰিব পৰা নাই অকণমান টাফ আছে এই বছৰটো সকলো কামত বাধা আহিব সকলো কামত ডিলে হ'ব গতিকে সেই বিষয়ত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বা যিসকলৰ প্ৰপাৰ্টি ৰিলেটেড মাটি বাৰী সম্পত্তি সংক্ৰান্ত বিষয়ৰ ওপৰত অকণমান প্ৰব্লেম অহাৰ সম্ভাৱনা দেখা গৈছে গতিকে সেই বিষয়ে আপোনালোকে সতৰ্কতা হৈ থাকিব আৰু নিজৰ জন্মচক্ৰখন দেখুৱাই ল'ব তেতিয়াহে সম্পূৰ্ণ বছৰটো বা গ্ৰহ যি ট্ৰেনজিট থাকে সেই ট্ৰেনজিটৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনাৰ যি মানে
শুভ অশুভ গোটেইখিনি বিচাৰ কৰা যায় এজন অভিজ্ঞ জ্যোতিষী আপোনাক ধুনীয়াকৈ গাইড কৰি দিব পাৰিব বা যদি ভাল লাগে আমাৰ লগতো যোগাযোগ কৰিব পাৰিব পুনৰবাৰ সকলোকে অনুৰোধ জনাইছোঁ যিহেতু এই বছৰটো মঙ্গলৰ বছৰ গতিকে মঙ্গলবাৰ দিনকেইটা আপোনালোকে মানিব হনুমান মন্দিৰ দৰ্শন কৰিব মা বগলা মন্দিৰ যিসকলে পাৰে দৰ্শন কৰিব আৰু ভিডিঅ'টো যিসকলে সম্পূৰ্ণ শেষলৈকে চাব অনুগ্ৰহ কৰি জয় হনুমান জয় বজৰংবলী বা জয় মা বগলা এই দুজন ভগৱানৰ নাম লিখিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব আৰু যিসকলে এই ভিডিঅ'টো এষ্ট্ৰ শংকৰ ফেচবুক পেজত চাই আছে অনুগ্ৰহ কৰি এষ্ট্ৰ শংকৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব আৰু আপোনালোকে আমাৰ পৰা কি ধৰণৰ ভিডিঅ'সমূহ বিচাৰে অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমে আপোনালোকে কোনে ক'ৰ পৰা চাই আছে অনুগ্ৰহ কৰি জনাব তেতিয়া আমাৰ কাৰণেও বহুত বেছি ভাল লাগে বা আমি উৎসাহ পাওঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিবৰ কাৰণে আমি প্ৰয়াস কৰোঁ আৰু 2025ৰ মানে ৰেমেডিসমূহ আহি আছে কি কৰিলে আপোনালোকে 2025 বৰ্ষটো খুব সুন্দৰভাৱে সুকলমে আপোনালোকৰ কোনো ধৰণৰ বাধা বিঘিনি নহাকে খুব ধুনীয়াকৈ পাৰ হ'ব সেই বিষয়ে ভিডিঅ'সমূহ আমাৰ চেনেলত আহি আছে গতিকে পুনৰবাৰ সকলোকে অনুৰোধ জনাইছোঁ যদিহে আমাৰ বা মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব শেষৰবাৰ সকলোকে মোৰ ফালৰ পৰা অৰ্থাৎ 2025 চনৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক প্ৰীতি শুভেচ্ছা বহুত মৰম ভাল পোৱা সকলোলৈকে থাকিল যাতে 2025 ইংৰাজী নৱবৰ্ষই সকলোৰ জীৱনত নতুন আশা বতৰা কঢ়িয়াই আনে তাৰ কামনাৰে মাৰ চৰণত মই জনাম যে আমাৰ যিমান দৰ্শক অনুৰাগী ছাবস্ক্ৰাইবাৰ ফলোৱাৰ্ছ আছে সকলোৰে যাতে ভাল হয় কুশল হয় মংগল হয় শেষৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম জয় হনুমান